শ্ৰীকণ নহ'লেহে বেছি ভাল ছাৰ লিপা পোচা হ'লে মনটো কিবা দুখ লাগি যায়হে ছাৰ কেৰপা কি জানে ছাৰ জানা হৰ পেৰে বুজা হৰ পেৰে চুনিতাক ডিপলি মানে বিয়াখন পাতি সুখৰে হওক বা দুখৰে হওক সংসাৰখন কৰিম বুলি ভাবছিলোঁ ছাৰ কালি খানাখন খোৱাৰ পেৰে গোটেইগিলা কিবা লিপা পোচা হোৱা যেন লাগিল সঁচা কথা ক'ব গ'লে ছাৰ মনটো বৰ ভয় লাগি আছে ইছ ৰাম এইটো মেটাৰ যে তই ইমান চিৰিয়াছ আছিলি মইতো ভবাই নাছিলোঁ বহু চিৰিয়াছলি সম্বন্ধ কৰিছিলোঁ ছাৰ এৰাও বহুত চিৰিয়াছলি কৰা সম্পৰ্ক কিবা দুৰ্বিপাকত পৰি তিষ্ঠি নাথাকেও কিয়া জানতো গাটো কিবা বেয়া লাগছি হে কিয়া আজি দিনটো দেখোন আখুটো কষ্ট কৰা নাই দিনটো বহি বহি আৰামত ঘুমেছ আৰু খাইছ সেই দৰিটো কিবা গাটো বেয়া লাগছি কি সেই দৰিত গাটো বেয়া লাগছি হা সদায় কাম বন কৰি থকা মানুহ না আজি যে কাম বন কৰা নাই সেই দৰি কিবা গাটো বেয়া লাগছি হে হয়তো হা সদায় কৰা কামটো নকৰিলে কিবা ভাগাৰ ভাগাৰ লাগে আৰু সদায় নকৰা কামটো একদিনাকে কৰিলে ভাগাৰ লাগে হয় না সুনীতাৰো খানাই আনে হৈছি তেওঁ কাম কৰে হ'লেও ইমানতো কাম নকৰে না আজি গোটেই বাচলি জ্বৰ বিয়া আগ্ৰি ধৰছি আজি ৰাতিও আৰু তাই টোপনি ক্ষতি কৰাব না কি হা কে কেৰপাই খানা দিয়াৰ দিনাই হ'ল না তাৰ আগা দিনাই হ'ল পাৰি গেলো খানাৰ কথা শুনিয়ে না খানা খাই উঠি গোটাই ৰাতি তাই ৰখৰি ৰখৰি কান্দ লাগা হয় দক ডগৰি ডগৰি কাঞ্চি গোটাই সিদিনা কান্দাক চাইতে দৌৰে আৰু লাইনটো লাগিব বুলি ভাবিছিলোঁ হা খানাই নহয় হলি আৰু খানা দিলে কয় না এই কেৰপাক দেখি তাই খানা দিছি ৰবা এই পুৱা নাপিতো জীয়াকক লাগি মস্ত দুখ লাগে হা ধনপতিৰ বইনাও গেলেও দুখ লাগে সৰু আয়া গেলেও দুখ লাগে এই ৰুনুমে গেলেও দুখ লাগে কে কেৰপাই এগিলাখানক খানা খুৱাব লাগিছিল নুখালাক কি খানা খুৱাব লাগছিলে ঐ গোটাই মাহাকে কেৰপাই ভাল পাইছিল পুৱা নাপিতো জীয়াকক যে বিয়া নকৰাব ভাবাই নাছিলো মই কিয় নকৰলাক ঠগেছি বেটাই সেই দৰিতো বুঢ়া হৈ আছে আজিও বিয়া হোৱা নাই সৰু আয়া ৰুনুমি চবকে ঠগেছি তিনটাক কেৰপাই ঠগেছি আৰু দুটাই কেৰপাক ঠগেছি খানা নেদলাক কাকো দিয়া নাই এবাৰ দে এগিলাখান বাদ দে জয়া আৰু সুনিতা ক'ত আছে হা সুনীতা বিছনাত জয়া যাই খুলুঙত খুমেছি তুমি কান্দিছা কিয় প্লিজ মোক আজি ঢাকৰি ঢাকৰি কান্দিবা নেদেখিয়া তুমি পাগল হৈছা নেকি তুমি এনেকে ঢাকুৰি ঢাকুৰি কান্দিলে 15 মিনিটতে ভাগৰি যাবা কান্দা তুমি কান্দা কান্দাত কোনো বাধা নাই কিন্তু এনেকে ঢাকুৰি ঢাকুৰি নেকান্দিবা উচুপি উচুপি কান্দা দৰকাৰ হ'লে তুমি আধা ঘণ্টাৰ ঠাইত 2 ঘণ্টা কান্দা কি 2 ঘণ্টাৰ কথা কয় হে দাদা ইটাৰ পেৰে ৰাতি ভাত খাবা হওক গেলি কেইটা বাজিলে দাদা 6টামান বাজিল হাক নিদব দাদা 10টাত ভাত খাবাৰ হ'বই এই 4 ঘণ্টা মই কান্দিম কান্দা প্ৰব্লেম নাই কথা হ'ল কান্দি কান্দি ৰাইজক নজনাবা উচুপি কান্দা 6 ঘণ্টাৰ ঠাইত 10 ঘণ্টা কান্দা এনেও আমাৰ শুওঁতে শুওঁতে ৰাতি 12টা বাজেই নে কি কওঁ বুধেছ আমাৰ শুওঁতে 12টা নাবাজে বাজে বাজে কান্দক ৰাতি 12 বজালে হেঁপাহ পলোৱাই কান্দক কথা হ'ল মই ক'লোৱে নহয় ঢাকুৰি ঢাকুৰি কান্দি ৰাইজক জনাব নালাগে উচুপি উচুপি কান্দক পাগল কান্দা বন্ধ কৰিব লাগে কি আকৌ উচুপি কান্দিবলৈ উপদেশ দিছে তেওঁৰ কান্দনটো বাৰিষাৰ ঢল অহা দি আহি আছে কথা হ'ল অভাৰফ্ল' হৈ চকু পানীখিনি বাগৰি ওলাই আহক কিন্তু এই মথাউৰি ভগাৰ নিচিনাকে হোচকে ভাগিব নালাগে মনে মনে থাকো পাগল কবাৰ বেছি সময় মই ৰাখিব পাৰিবা নহয় মোৰ কিন্তু হাও হাওকে কান্দা যাব আৰু তোমাৰ প্ৰব্লেমটো ক'তহে আজিৰ পৰা আপোনাক হেৰুৱালো সেই দুখতে
খিলি খিলি চাহ কাপ দিওঁতে ইমান দেৰি লাগে না হৌ কি হা হাফিজ ভাই হাও কি দিয়ক আহক আহক সোমাই আহক বহক আছো হাফিজ ভাই আছো দিয়ক আপোনাৰ উৎপাততো থাকবাই নোৱাৰা হৈছো বৰ্তমান এই বৰৰ পুৱাই পুৱাই কি কথা কওঁ হা সেনেতো হৈছে একদিন ভোলাই আহি ঘৰত দম দি গৈছে একদিন দেখোন আপুনিও আছিল দিয়ক লগত সেইটো কথা কৈ আছা তুমি সেইগিলা কথা ধৰি নাথাকিবা কি কয় দিয়ক আপুনি আহো বাটে ঘাটে লাগাল ধৰি ঘৰত আহি ধমকি দি থাকবো আৰু মই মেট্ৰিৰ দৰে শুনি থাকিম এতিয়া তুমি ঘৰত মাতি আনি মোক দম দি আছো নেকি নহয় হে এনেই বাটত দেখা পাই মাতলো বোলো কথাখিনি বুজে কওঁ দেচোন ভালকে কওঁ শুনো চাইব এটা সময়ত ময়ো দুৰ্দান্ত আছিলো পাছত মোক দুটা বেমাৰে লাগাল দিলা সেই দুটা বেমাৰত মই দুৰ্বল হৈ পৰিলো কি বেমাৰ হা কি হৈছে তোমাৰ দুটা বেমাৰ এটা এৰা দিলা এটা এথেনো আছে কি বেমাৰ এটাৰ নাম লিলি এটাৰ নাম খিলি খিলি আছে লিলি এৰা দিছে বেমাৰত দুৰ্বল হৈ হৈছো খংটোতো এৰা দিয়া নাই গতিকে ভোলা ভাইজানক কব য'তে ত'তে দম দিয়া স্বভাৱটো এৰবা দিব কি মিহি দম দিলা হা ভাই ভালৰ কাৰণে কৈছো ৰিক্সাত দাওখান থাকে কেথেন বা ভোলা ভাইজানৰ মাথা একফালে দেহা একফালে নাচি থাকব বহক চাহ খাই যাব তাৰমানে মই ক'বলৈ বিচাৰিছিলোঁ ছাৰ ৰ'বহে চুতীয়া আপুনি এনেও প্ৰেমলতাৰ ফৰে বেছি উকালতি কৰে না মই সেইটো কথা কোৱা নাই ছাৰ প্ৰেমলতা স্কুলখনত যথেষ্ট ছাৰ্ভিচ দিছে মই সেইকাৰণেহে কথাটো ক'লোঁ আৰু আপুনি ভাবি চাওকচোন ছাৰ এই স্কুলখনত প্ৰেমলতাই লগাতকৈ বেছি ছাৰ্ভিচ দিছে সেইকাৰণে তাইৰ পষ্টটো পিয়ন হিচাপে পাৰ্মানেণ্ট কৰি দিয়া হ'ল তাইৰ ৰেকৰ্ড চাই ডিঅ' ছাৰক কৈ আই এছ ছাৰক কৈ মই পাৰ্মানেণ্ট কৰি দিছোঁ আই এছ ছাৰক তাই নিজে মেনেজ কৰিছে কি কয় হে আপুনি মই কোৱা নাই ছাৰ তাইহে কৈ থাকে কি কয় কয় এই আই এছ ছাৰক মেনেজ কৰি চাকৰিটো ল'ব নোৱাৰিলে আজিও মই মিড ডে মিলৰ ৰান্ধনি হৈয়ে থাকিব লাগিলেহেঁতেন এইবোৰ খাই পাত ফলাৰ জাত বুজিছে তাৰমানে তাইৰ চাকৰিটোত মোৰ কোনো হাত নাই নাই সোনকালে হ'বলগীয়া চাকৰিটো আপোনাৰ কাৰণে দেৰি হোৱা বুলি কয় তাৰমানে আপুনি নহয় ছাৰ এইটো মোৰ কথা নহয় প্ৰেমলতাই কয় আপুনি বিশ্বাস কৰেনে মই তেনেকুৱা এটা কৰিম বুলি না মই তেনেকৈ একো নাভাবোঁ ছাৰ তেনেকুৱা কিবা এটা কৰিবলৈ হ'লে কিবা এটাতো যুক্তি লাগিব প্ৰেমলতাইও যুক্তি সহকাৰে কয় কি যুক্তি মিড ডে মিলৰ ৰান্ধনি চাকৰি পাৰ্মানেণ্ট কৰি দিলে সজাৰ পক্ষী উৰি যাব বুলি আপুনি বোলে ভয় কৰে তেনেকৈ কৈছে তাই একদম বিয়াৰ পিছতহে বোলে চাকৰিটো পাৰ্মানেণ্ট কৰিছে মোৰ বন্ধু মানুহ হৈ ইমান দিনে আপুনি মোক এইবোৰ কথা নোকোৱাকৈ আছে আপোনাকো বেয়া পালোঁ মই ছাৰ শুনকচোন ছাৰ মোক বেয়া নাপাব মোৰ ক'বলগীয়াখিনি মই ক'লোৱেই ছাৰ ছাৰ ৰ'বচোন অ' কি কৈছি দাদা বিচনাৰ পৰা মাটিত ভৰি থলেই ভোক লাগে সেয়ে মনতে কিবা এটা সিজাং বুলি ভাবি আছো হয় দক চেংৰা মানুহ না মস্ত ভোক ভোক মানে ৰাতিপুৱাই খাই স্কুললৈ যোৱাৰ অভ্যাস যে সেয়ে ভোক লাগে আকে কথা দক পুৱা হালি যোৱাকে কুজা বুলি কোৱে ৰ'বচোন দাদা গুৰুদেৱে মোক পঠালাক এখন সৰু কৰি দিবা পাৰিব 2000 টকীয়া নোট সেয়ে এইখনৰ চেঞ্জ নাই হেগলা আকো নালগে সৰু কৰি দিলিয়ে হ'ল ক'লোৱে দেখোন চেঞ্জ নাই থাকিলে বাৰু কিয় নিদিলোহেঁতেন চান্স নাই তেনেহ'লি একদম নাই হাও কি হে বৌ অ' মই এখেতো তাকে চান্স ল'বা আছিলো চান্স নাই বোলে দিবা নল্লাক আহ দক দাদা জয়া থাকা কি হে বন্ধু মালতি বৌ কি চান্স ল'বা আহিছিল চান্স নহয় চেঞ্জ চান্স আৰু কিনকে চেঞ্জ হ'ব হে মালতী ডাঙৰীয়ানী ইংৰাজীত চব সম্ভৱ প্লিজ কামুৰি নাথাকিবা না নৰধাম বেলেগৰ কথাত ইমান কিয় চিন্তা কৰি থকা ভাই হাফিজে কেৰপাৰ আগত দম দিছে তাৰমানে তাৰ সাহস নাই সাহস থাকিলে তোৰ আগত কলা হয় সেইগিলা কথা গুৰুত্ব দিলাম নাই সঁচা কথা ক'লো গুৰুদেৱ কাটিম বুলি দম দে কুকুৰে মোক বাপাহাৰে তাকেতো ক'লো আই পাছত তো ৰাজাকো গালি পাৰে সাহস নাই কাৰণেতো বেলেগৰ আগত কৈছি আজি কেৰপাৰ আগত কৈছি কালি গেলি দাখান জখৰি মোক দম দিব তেতিয়াই মই কি কৰিম সেইগিলা একো নহয় আই হলি কি কৰিম হে বাপাহাৰে কলাক কথা গেল একো নহয় ভল আপুনি মোক গুৰুদেৱ হিচাপে এখনি উপদেশ দিবা লাগিব হাফিজে যদি দাখান জখৰি মোক দম দেই মই কি কৰিম তেতিয়াই তেতা পলাবি ফল
কাজিয়া কৰি কিলা জীৱনটোতো বাচাব লাগিব হা কথা ইমান দূৰ পাইছি হাফিজে যে মাইডিয়াৰক দম দিবা পাৰা হ'ল ইমান খা আৰু কিহা মাই 2000 টকা খান যি ঘূৰাই দিলা সৰু কৰিব নৰিলা অ' নাই দিয়ক খুৰা চান্স নাই বোলে কিয় চান্স নাই হা খুচৰা লৱাকে চান্স লোৱা বুলি কয়ে চান্স নহয় মাই চেঞ্জ কৰিব লাগিব অ গুৱাহাটীততো সৰু কৰা বুলি ক'লে বুজিও নাপাওঁ চেঞ্জ কৰোঁ বুলি ক'ব লাগিব তেতিয়াহে বুজি পাই ফল এতিয়া মাই সৰু কৰিব নৰিলা যেতিয়া তোমাৰে কপাল বয়া দে সৰু নাফলাক মোৰ আৰু কি কপাল বয়া হ'ল তুমি মোক কেইবা সাজৰ ৰান্ধি বাঢ়ি খোৱালা তুমি মোৰ বৰিত ধৰে দেচোন এই 2000ৰ লোট খান খুচৰা কৰি আনিব পাৰিলি তোমাক মই 100 টকা দিবা খুজিছিলোঁ এ নাংগে গুৰু মৰম কৰি দিবা খোজা বস্তুটো কিয়নো নাংগে মাইডিয়াৰ হ'ব দিব দিয়ক খুৰা চাহ খাব চাহ নাখাওঁ দে মাইডিয়াৰে খাব না যোৱা নাগে য ঐ ভালা তিৰিটো লক্ষী তিৰি আই ফল ঐ আহোঁ দে থাকবি তে যাওক হাফিজ ৰ'বাচোন ৰ'বা কি দিয়ক ছাৰ এই ৰাধাখন ৰাখিছা লগত ইখেনাৰ অনাবৰত মোৰ লগতে থাকিব দিয়ক ছাৰ তুমি মোৰ কাম এটাৰ দায়িত্ব ল'ব লাগে পাৰিবানে কি কাম ছাৰ মানুহ ল'বা লগত এই তুমি অকলে কৰিব নালাগে 7-8জন যি লাগে মানুহ তুমি লৈ লোৱা মুঠতে তুমি তদাৰক কৰি মোৰ কামটো সমাধা কৰি দিব লাগে হ'ব দিয়ক ছাৰ কি কাম প্ৰেমলতাৰ ঘৰটো ভাঙি দিব লাগে তাইৰ ঘৰত থকা যিমান সা সামগ্ৰী আছে মোৰ ঘৰত আনি ভৰাই দিব লাগে কিয় হে ছাৰ সেনে কৰিলে কি লাভ হ'ব নহয় তাইৰ ঘৰটো পুৰণা হৈছে মই নতুনকৈ এটা সাজি দিম ভাল কথা চিন্তা কৰিছে ছাৰ মানে ভাল কথা ভাবছে সেনে হ'লে আজিৰ পৰাই লাগি যাওঁ ছাৰ আজিৰ পৰাই লাগিবা নেকি ঠিক আছে লাগি যোৱা প্ৰেমলতা মাহীয়েকৰ ঘৰত আছে তাই নাহোঁতেই গোটেই চৌহদটো চাফ চিকুণ কৰি আদায় কৰিব লাগিব তেখেতে গম নাপাকে কামটো কৰিব লাগিব নেকি ছাৰ নহয় মানে হাজাৰ হওক বহুত পুৰণি ঘৰটো তাই চকুৰ আগত ভাঙিলে তাই দুখ পাবও পাৰে মাফ কৰিব ছাৰ প্ৰেমলতা নহ'লে আমি ঘৰটো ভাঙিব পাৰিবাৰ নাই কিয় মই পইচা দিমতো তোমাক ঘৰটো ভাঙাৰ কথা নাই কিন্তু মই তালা ভাঙিব পাৰিবাৰ নাই ছাৰ তালা ভাঙি জেলৰ ভাত খাম মই আপুনিতো শিক্ষা দীক্ষা থকা মানুহ ছাৰ একবাৰ আপুনিও কথাটো ভালকৈ চিন্তা কৰা ভাল ছাৰ আহোঁ দিয়ক এই কঁঠাল গুটিয়ে মোক কেলে বিচাৰি আহে মই তাকেহে বুজি নাপালোঁ মোৰ লগত ইমান কি কাম আছে কঁঠাল গুটিয়া চোৰৰ সত্য উদঘাটন কৰিবলৈ আহে কিহৰ সত্য সত্য উদঘাটন তোৰ লগত কঁঠাল গুটিয়াৰ ইমান মুখৰ মিল কিয় আছে এইখন পৃথিৱীত হাজাৰ হাজাৰ কোটি মানুহ আছে কিবা কাৰণত কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত মুখৰ মিল থাকিব পাৰে সেই বুলি ইমান চিন্তা কৰিব নালাগে নহয় এইখিনি কথাকে ময়ো কৈছিলোঁ তেখেতেহে চিন্তা কৰি থাকে কি চিন্তা কৰি থাকে পাকে প্ৰকাৰে কয় কি কয় তই আৰু কঁঠাল গুটিয়া হেনো একে বাপেকৰ সন্তান কি মানে কঁঠাল গুটিয়াৰ মনৰ ভাৱ তাক মই কাটি দুচেও কৰিম চিনি পোৱা নাই সঁচাই দিছি মিছা কথাকে কমে মই তোৰ আগত দম দিছি কি একেটা কথাকে বাৰে বাৰে সুধি থাকে কি কৈছে মই দেখোন তোক কৈছোৱেই তই কি কৰিলি ভাবিছ কি আৰু কম যি ভাল দেখে তাকে কৰিব কৈছো হাফিজে দম দিছি তই শুনি আহিছা এই মেকুৰী কলিজালৈ জন্মিছাতো মই আৰু উল্টাকে কাজিয়াখন লগাম নেকি ক'লো দেখোনে মেকুৰী কলিজাটোৰ কোনোবাই দম দিলি ভয়তে মৰা যি কৰিব লাগে মই কৰি আছো ৰ হাফিজ হ'ব পীৰ দেখে ফেলে দম দিবা যাবা নালগে হাফিছে বোলে দা লৈ থাকে হে মই পিষ্টল লৈ থাকো মই গুলি দিম নাটকা বস্তুটো পাব কদে থাকিলে বাৰু উলে ফেলে গুলাওতে হাফিছে খায়ে দিব হাতত বোলে মস্ত আহান দা লৈ থাকে হে দৰকাৰ হ'লে মই হামটাত আনিম হা মুঠতে তাক যি মই দম দিম খাটাং হ'ব যি কৰিব লাগে মই কৰিম